Welcome to Ranjita's videos. মোৰ মৰমৰ ক্লাছ 5ৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ কিতাপৰ আপোন দেশৰ কথা পঞ্চম শ্ৰেণী মই তোমালোকক প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছো ঠিক আছে আজি তোমালোকক ৰুদ্ৰ সিংহৰ পিছপিনে থকা প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছো ঠিক আছে প্ৰশ্নাৱলী চোৱা একটিকৈ বাক্যত উত্তৰ লিখা এই ৰুদ্ৰ সিংহৰ সৰু কালৰ নাম কি আছিল উত্তৰ এৰ উত্তৰত লিখিবা ৰুদ্ৰ সিংহৰ সৰু কালৰ নাম আছিল লাই কোঁৱৰ ঠিক বি প্ৰশ্ন ৰুদ্ৰ সিংহই বৈষ্ণৱ মহন্ত সকলক ক'ত স্থায়ী সংস্থাপন কৰিছিল উত্তৰ ৰুদ্ৰ সিংহই বৈষ্ণৱ মহন্ত সকলক মাজুলীত স্থায়ী সংস্থাপন কৰিছিল চি প্ৰশ্ন মাতৃৰ নামেৰে ৰুদ্ৰ সিংহই খন্দোৱা পুখুৰীটোৰ নাম কি উত্তৰ মাতৃৰ নামেৰে ৰুদ্ৰ সিংহই খন্দোৱা পুখুৰীটোৰ নাম হৈছে জয়সাগৰ পুখুৰী ডি চোৱা কোনজন বুৰঞ্জীবিদে তেওঁক মহান ৰুদ্ৰ সিংহ বুলি কৈছিল উত্তৰ ডি উত্তৰ চোৱা অসমৰ বুৰঞ্জীবিদ ডক্টৰ সূৰ্য কুমাৰ ভূঞাই তেওঁক মহান ৰুদ্ৰ সিংহ বুলি কৈছিল ই প্ৰশ্ন চোৱা ৰুদ্ৰ সিংহৰ ৰাজত্ব কালত স্থাপত্য ভাস্কৰ্যৰ মূল খনিকৰজনৰ নাম কি আছিল উত্তৰ লিখিবা ৰুদ্ৰ সিংহৰ ৰাজত্ব কালৰ স্থাপত্য ভাস্কৰ্যৰ মূল খনিকৰজনৰ নাম ঘনশ্যাম আছিল ঠিক আছে তোমালোকেও লিখি ল'বা এই প্ৰশ্ন চোৱা শংখচূড় বধ কোনে ৰচনা কৰিছিল উত্তৰ শংখচূড় বধ কবিৰাজ চক্ৰৱৰ্তীয়ে ৰচনা কৰিছিল ঠিক আছে তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা নাম্বাৰ 2 অসমীয়া ভাষা সাহিত্য আৰু কলা কৃষ্টিলৈ ৰুদ্ৰ সিংহৰ অৱদানৰ বিষয়ে লিখা উত্তৰ চোৱা সৰুৰে পৰা ইয়াৰ পৰা লিখি তোমালোকে লিখি ল'বা তাৰপিছত নেক্সট পেজত যাবা 79 পেজত ইয়ালৈকে লিখিবা ঠিক আছে এতিয়া তিনি প্ৰশ্ন চোৱা ৰুদ্ৰ সিংহৰ ৰাজত্ব কালৰ স্থাপত্য ভাস্কৰ্যৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা উত্তৰ চোৱা কিতাপ চাবা পেজ চাবা 77 উত্তৰত লিখিবা স্বৰ্গদেউ ৰুদ্ৰ সিংহ ইয়াৰ পৰা লিখি তোমালোকে ইয়ালৈকে লিখি আকৌ নেক্সট পেজত যাবা 78 পেজৰ ওপৰৰ 4 শাৰী লিখি আকৌ ইয়ালৈকে লিখিবা ঠিক আছে 3 শাৰীও লগতে লিখি ল'বা আমি আলোচনা কৰো 4 ৰুদ্ৰ সিংহৰ ৰাজত্ব কালৰ প্ৰধান ঘটনাৱলী চমুৱাই লিখা উত্তৰ 4 উত্তৰত তোমালোকে নাম্বাৰ 2 উত্তৰৰ লগত একে মিলিব ইয়াৰে পৰা তোমালোকে নেক্সট পেজত আহি ইয়ালৈকে লিখিবা ঠিক আছে তোমালোকে যেতিয়া ভিডিঅ' চাবলৈ বহা কিতাপ লৈ বহিবা কিছুমান উত্তৰ মই কিতাপতে দিওঁ ঠিক আছে মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী আশা ৰাখিছো তোমালোকে আজি ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম নতুন ভিডিঅ'ত